হেল্ল' এভৰিৱান, কালিৰ পৰা যে আমাৰ এটা নতুন পৰ্ব ষ্টাৰ্ট হৈছে, মানে ৰ'দত বহি টেঙা খোৱাৰ। আৰু এই আইডিয়াটো আছিলে অনুপমাৰ। তাই কালি কমলা লৈ আহিলে আৰু ক'লে যে নিমখ জলকীয়া সানি খোৱা যাওক, আৰু সেইকাৰণে আমি ৰ'দলৈ ওলাই আহিলোঁ। আৰু এতিয়া যিহেতু অলপ অলপ ঠাণ্ডা পৰিছে, গতিকে ৰ'দত বহি টেঙা খোৱাৰ মজাই বেলেগ। আৰু আজিও আহিছোঁ আমি সেই একেই টেঙা খাবলৈ। পিছে আজি কমলা টেঙা নহয় বাৰু। আৰু আজি কি খাম সেই প্লেনো আমাৰ কালিয়ে হৈ গৈছিলে, গতিকে যা যোগাৰ গোটেইবিলাক ঘৰৰ পৰা লৈয়ে আহিছে তৃষ্ণা বাইদেৱে। জলফাই আনিছিলে আজি, লগতে ধনিয়া, নিমখ, জলকীয়া গোটেইখিনি আহিছে, কাৰণ ইমান বেছি টেঙাটো তেনেকৈ খাব নোৱাৰি নিমখ জলকীয়া নোহোৱাকৈ। আৰু সেইমতে আমি ফিল্ডলৈ আহিলোঁ আজিও, আৰু সকলোৱে মিলি জলফাইৰ মজা ল'লোঁ। মই পিছে টেঙা খাবলৈ একেবাৰেই নোৱাৰোঁ, তথাপিও যে অকণমান খালোঁ আৰু দাঁত টেঙাই মোৰ অৱস্থা নোহোৱা হৈ গৈছে। আৰু এনেকৈ যে ৰ'দত বহি ইমানেই ভাল লাগিছিলে যে উঠি যাবলৈ মন যোৱা নাছিলে। আৰু সকলোৱে এনেকৈ খাই মেলি ভালো লাগে দিয়কচোন। আৰু আজি প্লেন কৰা গ'ল যে আমি নেক্সট কি কৰিম ইয়াতে। ঠাণ্ডাৰ দিনকেইটাত মানে বাহিৰত এনেকৈ খাই ভাল লাগে যিহেতু। আৰু নেক্সট প্লেনটো আমাৰ কি আছে আপোনালোকে দেখিবলৈ পাব বাৰু ভিডিঅ'ত। আজিলৈ আছিলে ইমানেই, বাই।